উন্নয়ন প্ৰগতি আৰু পৰিৱৰ্তনৰ বাৰ্তাৰে বিটিচিৰ মসনদ দখল কৰিছিল প্ৰমোদ বড়োৱে তাৰ পিছত সকলো ৰাইজে ভাবিছিল সকলো ফালে তেওঁলোকৰ পৰিৱৰ্তন হ'ব কিন্তু পৰিৱৰ্তন নহল ওদালগুৰি খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত ষষ্ঠপাৰা ভিচিডিচিৰ যি সৰু বেঙৰা গাঁৱত এইদৰে 4 বছৰে পৰি ৰল হিতাধিকাৰী লৈ অহা যি প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ঘৰ আৰু এই হিতাধিকাৰীসকলক এছাম দালাল দুষ্ট প্ৰকৃতিৰ ভিচিডিচি চেয়াৰমেন আৰু ঠিকাদাৰে লোক লাগি তেওঁলোকৰ গোটেই পইচা তেওঁলোকে লুটিপুটি খালে আৰু যাৰ ফলত 4 বছৰ ধৰি তেওঁলোকৰ ঘৰটো নহল মই পুনে পুনে তেওঁলোকৰ পৰা জানিব বিচাৰিম এই সকল নিৰীহ লোক তেওঁলোকে খেতিয়ক লোক তেওঁলোকে একো নাজানে তাৰ পিছত কিন্তু তেওঁলোকক ঠক দি বা প্ৰবঞ্চনা কৰি তেওঁলোকৰ পৰা সকলো টকা আত্মসাৎ কৰিলে যাৰ ফলত তেওঁলোকৰ ঘৰটো নহল আপোনাৰ নামটো কি লক্ষীৰাম চৌহান এই ঘৰটো কিমান দিন হল আপুনি 4 বছৰ 4 বছৰ সম্পূৰ্ণ নহল আপুনি কিমান টকা উলাই দিলে মই ফাৰ্ষ্ট কিস্তি কিমান দি নাজানো আৰু দ্বিতীয় কিস্তি 48000 তাৰ পিছত কোনে লৈছিল পইচাটো আপুনি ৰাজকুমাৰ চৌহান বেংকৰ পৰা কোনে উলাই দিছিল তো মোক লৈ গৈছিল লগত মই উলাই দিছো আপুনি ঘৰটো বনাব নোৱাৰিলে হয় নেকি নিজেকে পাৰলো হয় তেওঁ ক'লে যে আমি বনাই নিদিলি পইচা ল'ব নোৱাৰিব পইচা নোহোমাব বুলি কয় নোহোমাব সেইকাৰণে আপুনি তেওঁক পইচা কেইটা দি দিলো এতিয়া ঘৰটো কিয় নহল কিয় বুলি কয় এতিয়া কি বুলি কয় যে এতিয়াতো নহ'ব মই বেলেগক সেক্টৰিক দিলো পইচা এতিয়া মই নবনাও 4 বছৰে পৰি ৰল 4 বছৰ পৰি তেওঁৰ পুত্ৰ আছে কিয় ঘৰটো কিয় নহল সকলোতো কৈছিল প্ৰমোদ বড়ো চৰকাৰ আহিলে পৰিৱৰ্তন হ'ব আপোনালোকেও ভাবিছিল পৰিৱৰ্তন হ'ব এটা পৰিৱৰ্তন হল নে নাই পৰিৱৰ্তনো আমাৰ দেখাত হোৱা নাই আজি 4 বছৰ হল আমি ভাবিছো নতুন চৰকাৰ হৈছে প্ৰমোদ বড়ো আমি ভাবিছো সব সরকার গঠন যদি ভালো হয়েছে আমি সব ভাবিছো ভালকে হয়ে যাব কিন্তু আজিলৈকে পরিবর্তন আমি দেখা নাই বর্তমান দেখিও আমার 4 বছর ধরে এই ঘরটো এনে পড়ি আছে আমি ভাবছো ঘরটো হয়ে যাব কলে আমি বনাম বলি নবনায় আমি রাজকুমার সহ দেউতা পয়সা উলাই দিছিল তেওঁ উলাই দিছিল তেওঁ কি আমি কলে বনাই দিও ঘরটো তেওঁ কয় যে আমি অবেদয় মারি হাইসিয়াম এজন আছে তেওঁ পয়সা উলাই দিলু তেওঁক আমি ফোন মারলে বা কলে কথা আমি কথা না মানে নবনায় খালি দিন ধরে থাকে আজি বনাম কালি আজি 4 বছর ধরে এনকা পড়ি আছিল বনোয়া নাই তা আমি উপায় না পাই নিউজ মাটি ফালে আমি ভাবলো কিবা মিডিয়া এরিম বলি ইয়াতে কিমান ঘৰ আছে এনেকুৱা ঘৰ কিমান আছে ঘৰ আছে এফালে আমাৰ 4টা 5টা মান এফালে আছে 10 12টা মোৰ দেখা 10 12টা মান এনে পৰি আছে এনেকুৱাকে পৰি আছে আধৰুৱা হয় কিছুমান ফাংচন হয় এনেকুৱা পৰি আছে 10 12টা মান ঘৰ মোৰ দেখা পইচা বিলাক সব খাই দিলে না কি কলে হানতে উলাই দিলা সব 4 বছৰ হৈ 4 বছৰে হল 4 বছৰ হল আজিলৈকে হোৱা নাই ঘৰ আমাৰ সব এনে পৰি আছে সব পুৰাণ সোনা সব ঘৰ নষ্ট হৈ আছে এটা প্ৰমোদ বড়োক আপোনালোকে কি আহ্বান জনাব আমি সরকারের আহ্বান যে আমি ভালকে আমার ঘরটো হয়ে গেলে ভাল আছিল সরকার এটু আমি ভাবিছো যে ঘরটো হব লাগে আমার এতিয়া আপোনালোক থাকা ঘৰ নাই ভাল আমার ঘর নাই পাক ঘরটো আমি বনাইছো পানি পৰি থাকে তাতো আমি এটু ভাবিছো তাকে ভালকে বনাই দিব হংকালে বনোৱা নাই ইমান কষ্ট হৈ থাকে আমার 4 বছর ধৰি আমার ঘর সব ভালো এনেকুৱা নাই থাকবা কাৰণে হয় এটা কথা ক'ব লাগিব যে এই সকল দুৰ্ভগীয়া লোক আৰু এই সকল দুৰ্ভগীয়া লোকৰ এইটো ঘৰ প্ৰধানমন্ত্ৰী যি আৱাস গৃহ সেই আৱাস গৃহ তেওঁলোকে লাভ কৰিছিল আজিৰ পৰা 4 বছৰ আগত আৰু 4 বছৰ আগত যি ঘৰ লাভ কৰিছিল সেই ঘৰৰ ভেটি এতিয়া লাউ গৈছে তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিছে ইয়াত মানুহ থাকিব পৰা ব্যৱস্থা নাই আৰু তেওঁলোকে যি ঘৰৰ ঠিকাদাৰ লৈছে ঠিকাদাৰ সিস্টেমত তেওঁলোকে ঘৰটো লৈছিলে তেওঁলোকে বিভিন্ন ভয় ভাবুকি দি পেলাই তেওঁলোকৰ পৰা ধনগীতা আত্মসাৎ কৰিছিলে তেওঁলোকে বিভিন্ন প্ৰলোভন দিছিলে যে আপোনালোকে ঘৰৰ পইচা উলাব নোৱাৰিব আমি উলাব পাৰিম গতিকে আমি ঘৰটো বনাই দিম কিন্তু তেওঁলোকৰ ঘৰটো মূৰকত যায় নহল আৰু 4 বছৰে এইদৰে পৰি থাকিল এয়ে হৈছে প্ৰমোদ বড়োৰ পৰিৱৰ্তনকামী চৰকাৰৰ যি পদক্ষেপ আৰু যি এই হৰিসিঙা পৰিষদীয় সমষ্টিৰ যি ইয়াৰে সঞ্জয় শইকীয়াৰী আছে তেওঁ আসলে এই সমূহ ধন আত্মসাৎ কৰাত তেওঁলোক আসলে জড়িত থকা পৰিলক্ষিত হৈছে যিহেতু তেওঁ জড়িত নাথাকিলে কি কোনো কাৰণতে এজন ভিচিডিচি চেয়াৰমেনে কোনো কাৰণত এইদৰে 10-12টা ঘৰৰ পইচা আত্মসাৎ কৰিব নোৱাৰে কাৰণ তেওঁৰ সচক্ষু থকাৰ পিছত হয়তো তেওঁলোকে এইদৰে আসলে এইদৰে ধন আত্মসাৎ কৰিছে আৰু যাৰ ফলত এইদৰে এই সকল দুখীয়া দৰিদ্ৰ লোক এতিয়া পানী পৰা ঘৰত থাকিব লগা হৈছে তেওঁলোকে যি এটা ঘৰ লাভ কৰিছিল সেই ঘৰটো এতিয়া ভেটিত থাকিয়ে পৰিণত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ